সো লাষ্ট ক্লাছ আমি ডিফ্লেকশ্যন ষ্টাৰ্ট কৰিছিলোঁ, আজি আমি ডিফ্লেকশ্যন কণ্টিনিউ কৰিম, ঠিক আছে। চ' আমি চেপ্টাৰটোত কি শিকিছিলোঁ, প্ৰথমতে কিছুমান ষ্টেণ্ডাৰ্ড ফৰ্মুলা শিকিছিলোঁ, যিবোৰ ফৰ্মুলাৰ দ্বাৰা আমি ডিফ্লেকশ্যন কিছুমান ষ্টেণ্ডাৰ্ড কেছৰ ষ্টেণ্ডাৰ্ড পইণ্টছত ওলাব পাৰোঁ, ঠিক আছে। তাৰপিছত আমি এটা পঢ়িছিলোঁ যে ছুপাৰপজিশ্যন মেথড, যিটোত আমি ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনৰ যদি দুটা তিনিটা বেলেগ বেলেগ টাইপৰ ল'ডিং আছে, তেতিয়া আমি কি কৰোঁ যে সেইকেইটা বেলেগ বেলেগ ল'ডিং বুলি ভাবি গোটেইকেইটা আমি এড কৰি দিলে তাৰে ৰিজাল্টটো এড হৈ যায়, ঠিক আছে। তাৰপিছত আমি এটা পঢ়িছিলোঁ যে ডাবল ইণ্টিগ্ৰেশ্যন মেথড। মই আগতে কৈছোঁ যে যদি আমি ওৱান ডে এক্সাম প্ৰিপেয়াৰ কৰি আছোঁ বা অবজেক্টিভ এক্সাম প্ৰিপেয়াৰ কৰি আছোঁ, তেতিয়া আমাৰ কাৰণে এই মেথডবোৰ বেছি ইম্পৰ্টেণ্ট হৈ নাযায়, ঠিক আছেনে। কিউকি আমি এক্সামত গৈ আমি এটা দুটা কুৱেশ্যন কৰি দেখাইছোঁ, চবতছে চিম্পল যিটো আছিল পইণ্ট লোড ইন কেণ্টিলিভাৰ, তাতে আমি ডাবল ইণ্টিগ্ৰেশ্যন কৰোঁতে দেখিছা যে নিয়াৰলি 1 পেজ লাগিছে, হয়নে। চ' 1 পেজ যদি কেলকুলেশ্যন কৰা কিমান টাইম যাব, এইটোতো চিম্পলেষ্ট হয় কণ্ডিশ্যনটো, হয়নে। পইণ্ট লোড যদি আমাৰ বেলেগ বেলেগ টাইপৰ লোডিং থাকে, ইকুৱেশ্যনবোৰ আৰু কনফিউজ হৈ যাব আৰু টান হৈ যাব। চ' সেইটো ক্ষেত্ৰত আমি এক্সামত এইটো মেথডছৰ থকা কুৱেশ্যন নাহে জেনেৰেলি, ষ্টেণ্ডাৰ্ড ফৰ্মুলাৰ পৰা আহিব আৰু ছুপাৰপজিশ্যন আহিব পাৰে মেক্সিমাম, ঠিক আছেনে। তাৰপিছত আমাৰ কি আহিল যে এটা ডাবল ইণ্টিগ্ৰেশ্যন মেথড পৰিলোঁ। ছেকেণ্ড আমাৰ মেথড আছে মেকলি, ঠিক আছে। চ' মেকলিটো ডাবল ইণ্টিগ্ৰেশ্যন মেথড টাইপে হয়, বেছি ডিফাৰেঞ্চ নাই, ঠিক আছেনে। জাষ্ট আমি কি কৰোঁ, মেকলিত আমি যেনেকৈ আমাৰ ডাবল ইণ্টিগ্ৰেশ্যনত এটা আমাৰ শ্বৰ্টকামিং আছিল, জাষ্ট শ্বৰ্টকামিংটো কৈ দিছোঁ, আৰু মেকলিটো কিহৰ কাৰণে ইউজ হয় সেইটো কৈ দিছোঁ, ইয়াৰ বেছি ডেফটত যাব নালাগে। চ' কি আছিল যে আমাৰ যদি পইণ্ট লোড এটা মাজত আছে, তেতিয়া কি হ'ব, ইকুৱেশ্যনটো ইয়াৰে কাৰণে বেলেগ হ'ব বেণ্ডিং মমেণ্টৰ, আৰু ইয়াৰে কাৰণে বেলেগ হ'ব। যে দুটা যেতিয়া ইকুৱেশ্যন আহিব, যেতিয়া ডাবল ইণ্টিগ্ৰেশ্যন মেথডত আমি কি কৰোঁ, MXৰ ইকুৱেশ্যনটো লৈ ইণ্টিগ্ৰেট কৰোঁ, হয়নে নহয়। চ' এতিয়া যদি ইকুৱেশ্যন দুটা আহে, চ' ইণ্টিগ্ৰেশ্যনত আমাৰ কি হ'ব, আমাৰ প্ৰব্লেম হ'ব, হয়নে নহয়, বুজি পাইছানে। ইণ্টিগ্ৰেশ্যনত আমাৰ প্ৰব্লেম হ'ব, ঠিক আছেনে। চ' আমি কি কৰোঁ, বা কনষ্টেণ্ট বেছি আহি যাব। চ' আমাৰ কনষ্টেণ্টটো বাউণ্ডাৰী কণ্ডিশ্যন আমাৰ কেইটামানে থাকে। চ' সেইকাৰণে আমি কি কৰিম যে সেইটোৰ কাৰণে মেকলি এটা মেথড দিছিল। মেকলি কি মেথড দিছিল যে আমি যি লাষ্টৰ ফালে এটা ছেকশ্যনতে ল'ম, ধৰি লোৱা এইটোত ল'ম, ঠিক আছে। এইটোত ল'লে আমি কি ল'ম, ধৰি লোৱা এইটো A আছিল, এইটো ছেকশ্যন X, হয়নে। এই X ছেকশ্যনটো ভেৰি কৰিব 0ৰ পৰা ইয়ালৈ, যিকোনো ঠাইত X ছেকশ্যনটো হ'ব পাৰে, ঠিক আছে। চ' আমি ইকুৱেশ্যনটো এনেকৈ লিখিম, চ' আমি এইটোত কি কৰিম, ধৰি লওঁ আমি কি কৰিম যে একদম এণ্ডৰ ফালে ছেকশ্যন এটা লওঁ জেনেৰেলি, ঠিক আছে। অলপমান জানিলেও বেছি ডেফটত যাব নালাগে, ঠিক আছে, আৰু ইম্পৰ্টেণ্টো নহয় অবজেক্টিভ এক্সামৰ কাৰণে। আমি কৰিম লাষ্টৰ ফালে এটা ছেকশ্যন ল'ম, লৈ কিনে কি কৰিম যে এই ছেকশ্যনটোক আমি X ধৰিম, ঠিক আছে। ছেকশ্যনটো এনেকৈ ল'ব লাগিব যাতে চব ল'ডিংছবোৰ আহি যায়, যেনেকৈ ইয়াতে বহুতকেইটা ল'ডিং আছে ধৰি লোৱা, হয়নে। যাতে চব ল'ডিংবোৰ আহি যাব লাগিব সেই ছেকশ্যনটোৰ ভিতৰত। চ' আমি এইটো X ছেকশ্যন, মানে Xটো ভেৰিয়েবল হয়, মানে চব পুৰা ভেলুটো, মানে এই Xৰ যিটো ইকুৱেশ্যন আহিব মেকলিৰ, সেইটো ইট উইল বি এই মানে গোটেই মানে বিমটোৰ কাৰণে এইটো এপ্লিকেবল হ'ব, ঠিক আছেনে। কিন্তু আমি ছেকশ্যনটো এনেকুৱা, মানে এটা ছেকশ্যনত এনেকৈ ল'ম যিটোত মানে মেকলিৰ ইকুৱেশ্যনটো বনাওঁতে যাতে গোটেইকেইটা লোড আহি যায়। ধৰি লওক এইটো লোড Aত আছে, তাৰপিছত এইটো লোড B ডিষ্টেঞ্চত আছে, ঠিক আছেনে, B ডিষ্টেঞ্চত আছে। চ' আমি ইকুৱেশ্যনটো MXৰ কেনেকৈ ল'ম, ধৰি লওক ইয়াতে ৰিয়েকশ্যন এটা আহিব R, হয়নে নহয়, ৰিয়েকশ্যন এটা আহিব। চ' মমেণ্ট কিমান হ'ব, R ইনটু X হ'ব, হয়নে। আৰু মানে কি স্মাইলিং টাইপ হ'বৰ কাৰণে পজিটিভ, মাইনাছ এইটো P1 ধৰা, এইটো P2 ধৰা। চ' মাইনাছ P1 ইনটু X মাইনাছ A। চ' এই X মাইনাছ এটোক আমি কেনেকৈ লিখোঁ, এনেকুৱা টাইপ এটা ব্ৰেকেটত লিখোঁ, ঠিক আছেনে। আৰু মাইনাছ P2 ইনটু X মাইনাছ B। চ' এই দুটাক আমি এনেকুৱা টাইপ ব্ৰেকেটত লিখোঁ। আৰু আমি কি কৰিম, আমি এইটো যেতিয়া আমি ইণ্টিগ্ৰেট কৰিম, তাতে ডিফাৰেঞ্চটো কি আহে যে যদি Xৰ ভেলুটো আমি গোটেইকেইটা ছেকশ্যনতে লগাম, চ' Xৰ ভেলুটো যদি আমাৰ এতছে সৰু হৈ যায়, নিগেটিভ থাকিলে আমি কি কৰিম, তাক 0 বুলি ধৰিম, ঠিক আছেনে, 0 বুলি ধৰিম, তেনেকুৱা টাইপ আহে, ঠিক আছেনে, বুজি পাইছা ন। যেনেকৈ তোমালোকে বাউণ্ডাৰী কণ্ডিশ্যনবোৰ ওলাব লাগে, বাউণ্ডাৰী কণ্ডিশ্যন ওলালে X = 0 ওলাবা, dy/dx, হয়নে। তাতে X = যদি 0 বহোৱা, ইয়াতে মাইনাছ A আহিব, চ' এই বস্তুটোক আমি 0 বুলি ধৰিলাম, বুজি পাইছানে, তেনেকুৱা টাইপকৈ কৰে, ঠিক আছে। ত' বেছি ডেফটত যাব নালাগে, এইটো এনে টাইম আমাৰ কম আছে, আমি বেছি নালাগা বস্তুত সোমাব দৰকাৰ নাই, ঠিক আছে। চ' মনত ৰাখিবা আমি মেকলি কিহত ইউজ কৰোঁ, যেতিয়া আমাৰ বেণ্ডিং মমেণ্ট ইকুৱেশ্যনটো আমি গোটেই ছেকশ্যনটোৰ কাৰণে এটা ইকুৱেশ্যন লগাব নোৱাৰোঁ, যেতিয়া আমাৰ বেলেগ বেলেগ পইণ্ট লোড থাকে বা UDL থাকে বেলেগ বেলেগ, তেতিয়া আমাৰ কি কৰিম, আমি মেকলি লগাম। তেতিয়া আমি সেইটোত আমি ডাবল ইণ্টিগ্ৰেশ্যন টাইপে হয়, তাতে খালি মমেণ্ট ইকুৱেশ্যনটো আমাৰ কি আহে, মমেণ্ট ইকুৱেশ্যনটো আমি গোটেইটোৰ কাৰণে ধৰোঁ, কিন্তু তাতে আমি কি কৰোঁ যে ইণ্টিগ্ৰেশ্যন কৰাৰ কাৰণে এটা স্পেচিয়েল বক্স ইউজ কৰোঁ, ঠিক আছে, এনেকুৱা টাইপৰ ব্ৰেকেটৰ বক্স এটা ইউজ কৰোঁ, ঠিক আছে। আৰু এইটোৰ ব্ৰেকেটৰ আৰু ছেকেণ্ড কথা যে এই ভেলুটো যদি কিবা এটা বাউণ্ডাৰী কণ্ডিশ্যন বা কিবা কাৰণত নিগেটিভ আহে, তেতিয়া এইটোক আমি কিমান ধৰোঁ, 0 বুলি ধৰোঁ, কিমান বুলি ধৰোঁ, 0 বুলি ধৰোঁ। আৰু ছেকেণ্ড ডিফাৰেঞ্চটো হ'ল যে আমাৰ যদি কিবা এটা ইণ্টিগ্ৰেশ্যন থাকে X মাইনাছ A ইণ্টিগ্ৰেশ্যন ধৰি লওক dx থাকে, তেতিয়া আমি কি কৰোঁ, Xটোক বেলেগকৈ ইণ্টিগ্ৰেট কৰোঁ, dx মাইনাছ ইণ্টিগ্ৰেশ্যন A dx, হয়নে।
আমি ইণ্টিগ্ৰেশ্যনটো কি দিয়া আছে আমি ডিষ্ট্ৰিবিউট কৰি দিওঁ কিন্তু এইটো ক্ষেত্ৰত আমাৰ ইয়াতে যেতিয়া মেকলিৰ যদি থাকে যদি এনেকুৱা টাইপ বক্স থাকে মেকলিৰ বক্সটো যদি থাকে ইণ্টিগ্ৰেশ্যনটো একেলগে নহয় মানে x - a স্কুৱেৰ বাই 2 বুজি পাইছানে এটাত হয় এনেকৈ আমি ভাগ ভাগ কৰি ল'ব নোৱাৰোঁ ঠিক আছে এইটোতো ডিফাৰেঞ্চ মানে ইণ্টিগ্ৰেশ্যনৰ গোটেই ছিষ্টেমটোৱে অলপ বেলেগ হয় ঠিক আছে চ' মেকলিটো বুজিলোঁ অলপ বেছিক যিখিনি লাগে হয়নে চ' অবজেক্টিভ কনভেনশ্যনেল কুৱেশ্যন কৰা এতিয়া মিনিং নাই ঠিক আছে তাৰপিছত এটা আহে এৰিয়া মোমেণ্ট থিয়ৰাম ঠিক আছে এইটো অলপ ইম্পৰ্টেণ্ট হয় এইটো মই ডাইৰেক্টলি মই থিয়ৰাম দুটা লিখি দিওঁ হা থিয়ৰামটো প্ৰথমতে লিখি লওঁ চ' এইটোত এৰিয়া মোমেণ্টটো আমাক দুটা থিয়ৰাম দিয়ে এটা যে কি যে এটা যিকোনো যদি দুটা পইণ্ট থাকে এইটোত এটা এক্সাম্পল দি বুজি লওঁ তেতিয়া বুজি পাম কিন্তু কুৱেশ্যনটো এই দুটা থিয়ৰাম ডাইৰেক্টলি আহি যায় ঠিক আছে ডাইৰেক্টলি আহি যায় অবজেক্টিভ চ' একবাৰ থিয়ৰামটো বুজাই ল'ম আৰু এটা কুৱেশ্যন এটা চিম্পল কুৱেশ্যন এটা দি সেই থিয়ৰামটো কি বুজাব খুজিছে এইটো বুজি ল'ম ডেটছ এনাফ ঠিক আছে বেছি কুৱেশ্যন কৰিব দৰকাৰ নাই চ' প্ৰথমটো কি যে শ্লোপ অফ এ পইণ্ট বি মানে যিকোনো বি পইণ্ট এটাত যদি শ্লোপ ওলাব লাগে উইথ ৰেচপেক্ট টু মানে অন ইলাষ্টিক কাৰ্ভ উইথ ৰেচপেক্ট টু টেনজেণ্ট টেনজেণ্টেড এ মানে এ পইণ্ট এটা যদি টেনজেণ্ট ড্ৰ কৰোঁ তেতিয়া বি পইণ্টটোৰ ডিফ্লেকশ্যন সেই টেনজেণ্টটোৰ কম্পেৰিটিভলি আমি যদি ওলাব লাগে তেনে M/EI ডায়েগ্ৰাম হয় সেই এ আৰু বি পইণ্টটোৰ মাজত ঠিক আছে আৰু ডিফ্লেকশ্যন যদি পইণ্ট বিটোৰ ওলাব লাগে উইথ ৰেচপেক্ট টু টেনজেণ্ট এট এ পইণ্ট বেলেগ এটা পইণ্টত যদি টেনজেণ্টটোৰ কম্পেৰিজন বি পইণ্ট এটাত যদি আমাৰ ডিফ্লেকশ্যনটো ওলাব লাগে সেইটো কি হ'ব মোমেণ্ট অফ দ্য এৰিয়া অফ M/EI ডায়েগ্ৰাম এবাউট বি এটা এক্সাম্পল কৰিলে পূৰা ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব ঠিক আছে চ' ধৰিলোঁ এইটো পইণ্টটোক মই এ ধৰিলোঁ এই পইণ্টটোক আৰু এই পইণ্টটোক মই বি ধৰিলোঁ ঠিক আছে এই পইণ্টটোক বি ধৰিলোঁ তাৰপিছত আমাৰ কি হ'ব চোৱা আমাৰ ইলাষ্টিক কাৰ্ভটো কেনেকুৱা হ'ব ইয়াতে যদি মই পইণ্ট লোড এটা দিওঁ চ' ইলাষ্টিক কাৰ্ভটো আমাৰ কেনেকুৱা হ'ব এনেকুৱা হ'ব হয়নে ইলাষ্টিক কাৰ্ভটো আমাৰ এনেকুৱা হ'ব ঠিক আছে চ' আমাক কি লাগে ডিফ্লেকশ্যনত ধৰিলে আমাক কি লাগে শ্লোপ এট বি লাগে এইটো ঠিক আছে আমাক কি লাগে শ্লোপ এট বি মানে থিটা বি লাগে ঠিক আছে চ' এইটো আমাক কি দিব চোৱা প্ৰথমতে আমি ইয়াৰ এম মোমেণ্ট বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো আমাৰ বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো কেনেকুৱা হ'ব আমি পঢ়িছিলোঁ মাইনাছ পি এল হ'ব এনেকুৱা এৰিয়া এটা আহিব হয়নে চ' এইটো এম ডায়েগ্ৰাম হয় এইটো কি ডায়েগ্ৰাম হয় এম ডায়েগ্ৰাম মানে বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম ঠিক আছে চ' আমাক M/EI ডায়েগ্ৰাম লাগে কি লাগে M/EI ডায়েগ্ৰাম চ' M/EI হ'লে একো নাই গোটেই বস্তুটোক আমি কিহেদি ডিভাইড কৰিম EI দি ডিভাইড কৰিম -PL/EI ঠিক আছে চ' আমাক কি লাগে আমি বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো আঁকিম দেন বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো কিহেদি ডিভাইড কৰিম EIটো যদি কনষ্টেণ্ট হয় তেনে সেই চেম টাইপৰে ডায়েগ্ৰাম আহিব হয়নে নহয় ইয়াতে যদি 5 আছিল EIটো যদি 2 হয় তেনে ইয়াতে 2.5 আহিব কিন্তু ডায়েগ্ৰামটো ষ্ট্ৰাকচাৰটো কি থাকিব চেম থাকিব ঠিক আছে চ' আমাক প্ৰথমতে কি ড্ৰ কৰিব লাগিব এইটো ডায়েগ্ৰামত M/EI ডায়েগ্ৰামটো ড্ৰ কৰিব লাগিব তাৰপিছত আমাক যদি ডিফ্লেকশ্যন লাগে কি পইণ্টত বি পইণ্টত যদি ডিফ্লেকশ্যনটো লাগে আমি কি কৰিম যে যিকোনো এ পইণ্ট এটাত এই পইণ্টটো মই এইটোকে ধৰি লৈছোঁ যিকোনো এ পইণ্ট এটাত মই কি টানিম টেনজেণ্ট টানিম ঠিক আছে যিকোনো এ পইণ্ট এটাত মই কি টানিম এই পইণ্টটোত সেই ইলাষ্টিক কাৰ্ভটোৰ কম্পেৰিজনটো টেনজেণ্ট টানিম চ' টেনজেণ্টটো অবভিয়াছলি এই বিমটোৰ লগতে আহিব এলং এই পইণ্টটোত যদি টেনজেণ্ট টানো হয় নহয় যদি এই পইণ্টটোত মই টেনজেণ্ট টানো মোৰ বিমটোৰ যদি এই পইণ্টটোত মই টেনজেণ্ট লগত টানো তেনে বি পইণ্টটোৰ লগতে আহিব হয় নহয়
মানে বিমটোৰ দৰে সেম আহিব কিউকি আমাৰ কাৰ্ভটো কেনেকুৱা আছে আমাৰ ইলাষ্টিক কাৰ্ভটো এনেকুৱা আছে ধৰিলোঁ এনেকুৱা আছে চ' ইয়াৰ টেনজেণ্ট ড্ৰ কৰিলেতো এইটো বিমটোৰ লগতে আহিব না বুজি পাইছা নাই চ' আমি কি কৰিম যিকোনো বেলেগ পইণ্ট এটা আমাক বি পইণ্টত যদি লাগে আমি যিকোনো বেলেগ পইণ্ট এটা টেনজেণ্ট থাকিম আৰু লাকিলি আমাৰ এতিয়া টেনজেণ্টটো কি হৈছে আমাৰ বিমটোৱে আহিছে কি আহিছে টেনজেণ্টটো কি আহিছে বিমটোৱে আহিছে চ' আমি এ পইণ্টৰ টেনজেণ্টটো গম পাওঁ কি হয় টেনজেণ্টটো এ বি আৰু আমাক লাগে কি ডিফ্লেকশ্যনত বি চ' আমাক থিয়ৰামটো কি কৈছে যে যদি বি পইণ্টত ডিফ্লেকশ্যন লাগে তো আৰু কম্পেয়াৰ টু দ্য টেনজেণ্ট এট এ চ' আমি কি ক'ব পাৰোঁ এই বি পইণ্টৰ যিটো ডিফ্লেকশ্যন হ'ব এইটো ডিফ্লেকশ্যন হ'ব উইথ ৰেচপেক্ট টু টেনজেণ্টেড এ হ'বনে নাই কিউকি টেনজেণ্ট অফ এ এইটো হয় চ' এইটো হ'লে এইটো লাইন পেৰেলেল হয় চ' দুটাই কি ডিফ্লেকশ্যন এংগেলটো কি দিব ছেম দিব এইটোৰ লগত যিটো এংগেল বনাব সেইটোৱে এংগেল বনাব ন বুজি পাইছানে চ' আমাৰ টেনজেণ্টৰ লগত যিটো এংগেল বনাব টেনজেণ্টটো যদি এইডাল লাইন হয় এইডাল যদি ডাইৰেক্টলি ডিছপ্লেচ কৰোঁ তেনে আমাৰ কি এই থিটা বি এংগেলটো আমাৰ ডাইৰেক্টলি টেনজেণ্ট এত থকা টেনজেণ্টৰ লগত এংগেলটো ক'ব পাৰোঁনে চ' যদি মই চ' আমাক থিয়ৰামটো কি দিব যে এত থকা টেনজেণ্টৰ লগত এংগেলটো দিব বিৰ ডিফ্লেকশ্যন এংগেলটো দিব কম্পেয়াৰ টু এত থকা টেনজেণ্টটো চ' ইয়াতে আমাৰ সেই এংগেলটো ডাইৰেক্টলি কি হৈ যায় ডাইৰেক্টলি ছেম হৈ যায় কিহৰ লগত আমাৰ যিটো শ্লোপৰ লগত ছেম হৈ যায় বুজি পাইছা ডাইৰেক্টলি কিহৰ লগত ছেম হৈ যায় শ্লোপৰ লগত আৰু এই এংগেলটো কিমান হ'ব এই এম বাই ই এ ডায়েগ্ৰামৰ এৰিয়াটো হ'ব কি হ'ব এৰিয়া হ'ব চ' এই এম বাই ই এ ডায়েগ্ৰামৰ এৰিয়াটো ওলোৱা এৰিয়া কি মানে এৰিয়া বিটুইন দ্য পইণ্টছ এ আৰু বি পইণ্টৰ মাজত এম বাই ই এ ডায়েগ্ৰামৰ এৰিয়াটো চ' এ পইণ্টটোতো ইয়াতে আছে বি পইণ্টটো ইয়াতে আছে সেই দুটা পইণ্টৰ মাজত এম বাই ই এ ডায়েগ্ৰামটো কি হ'ব এনেকুৱা হ'ব ইয়াৰ এৰিয়াটো হ'ব ঠিক আছেনে চ' এৰিয়া কি হ'ব হাফ ইনটু মাইনাছ পি এল বাই ই আই ইনটু কি হ'ব মাইনাছ পি এল বাই ই আই ইনটু তোমাৰ হ'ব কি হ'ব ইনটু এল চ' কিমান হ'ব মাইনাছ পি এল স্কুৱেৰ বাই 2 EI চ' এইটো আমাক কি দিব বুলি কৈছোঁ থিটা বি দিব বুলি কৈছোঁ কেনেকৈ কিয় থিটা বি দিব কিউকি আমাক সদায় এংগেলটো কি দিয়ে যে এম বাই ই আই ডায়েগ্ৰামৰ এৰিয়াটো কি দিয়ে আমাক কি দিয়ে যে বি পইণ্টত যিটো এংগেল বনাই আছে উইথ ৰেচপেক্ট টু টেনজেণ্টেড এ আৰু ইয়াতে আমি গম পাইছোঁ যিটো টেনজেণ্টেড এ আছে সেই টেনজেণ্টেড এৰ লগত যদি এংগেলটো ওলাওঁ ডাইৰেক্টলি সেইটো আমাক কি দি আছে আমাক কি বুলি দি আছে আমাক কি দি আছে শ্লোপ দি আছে বি পইণ্টৰ ঠিক আছেনে বুজি পাইছানে ঠিক আছে চ' তাৰপিছত আমি ডিফ্লেকশ্যন ওলাব লাগে যদি ডিফ্লেকশ্যন বি পইণ্ট যদি ওলাব লাগে সেইটোৰ কাৰণে আমাক থিয়ৰামটো দি আছে ডিফ্লেকশ্যনটো কেনেকৈ ওলাই বুলি দি আছে যিটো এম বাই ই আই ডায়েগ্ৰাম আছে সেইটোৰ মমেণ্ট ওলোৱা মমেণ্ট মানে কি এই মমেণ্ট ওলোৱা উইথ ৰেচপেক্ট টু যিটো পইণ্টৰ ডিফ্লেকশ্যন লাগে বি পইণ্টৰ এগেইনষ্টে মমেণ্টটো ওলোৱা ত' কেনেকৈ ওলাম এইটো আমাৰ মাইনাছ পি এল বাই ই আই এইটো আমাৰ আৰু এল হয়নে চ' এইটোৰ মমেণ্ট ওলাব দিছে কি কৈছে যিটো এম বাই ই আই ডায়েগ্ৰাম আছে সেইটোৰ মমেণ্ট ওলোৱা উইথ ৰেচপেক্ট টু যিটো পইণ্টত ডিফ্লেকশ্যন লাগে বুজি পাইছানে চ' যিটো পইণ্টত ডিফ্লেকশ্যন লাগে আৰু সেইটো ডিফ্লেকশ্যনটো কি দিব উইথ ৰেচপেক্ট টু টেনজেণ্ট চ' টেনজেণ্টটো যদি আমাৰ বিমটো হৈ গৈছে যে সেই ডিফ্লেকশ্যনটো আৰু ৰিয়েল ডিফ্লেকশ্যনটো কি হ'ব ছেম হ'ব বুজি পাইছানে সেই ডিফ্লেকশ্যনটো আৰু ৰিয়েল ডিফ্লেকশ্যনটো আমাৰ কি হ'ব ছেম হ'ব কিউকি আমাৰ এ পইণ্টত যিটো টেনজেণ্ট আছে সেই ডেট ইজ ডাইৰেক্টলি ছেম টু দ্য আমাৰ কি বিমটোৰ লগত ছেম হয় চ' সেই পইণ্টটোৰ কম্পেৰিজনত যদি ডিছপ্লেচমেণ্ট দিয়ে আমাক কি হ'ব সেইটো ৰিয়েল বিমটোৰ ডিছপ্লেচমেণ্টৰ সমান হ'ব ঠিক আছে জাষ্ট মনত থাকিব এইটো আমাক সদায় কম্পেয়াৰ টু দ্য টেনজেণ্টেড বেলেগ এটা পইণ্টৰ দিয়ে ঠিক আছে চ' আৰু এটা বস্তু পিছত কৰিম তেতিয়া তোমালোকে আৰু একবাৰ বুজি পাবা ঠিক আছে চ' আমাক চ' এইটো কি কয় এইটোৰ যদি এৰিয়া ওলাওঁ মই এৰিয়াটো তুমি জানোৱে হাফ এৰিয়া কোনটো হয় এৰিয়াটোতো এইটো হয় এৰিয়া মমেণ্ট ওলাব দিছে চ' এৰিয়া ইনটু কি হ'ব এটা ডিষ্টেঞ্চ হ'ব ডিষ্টেঞ্চ মমেণ্টৰ কাৰণে আমি চেণ্ট্ৰইডৰ ডিষ্টেঞ্চ লওঁ চেণ্ট্ৰইডৰ ডিষ্টেঞ্চ কি হ'ব 2/3 L হ'ব এই পইণ্টৰ পৰা বি পইণ্টৰ লগত যিটো পইণ্টত ডিফ্লেকশ্যন লাগে তাৰে পৰা ডিষ্টেঞ্চ ওলাব দিছে ত' ডিষ্টেঞ্চটো আমি কি ল'ম চেণ্টাৰ অফ মাছ বা চেণ্ট্ৰইডৰ ল'ম হয়নে চ' এৰিয়া ইনটু এই এক্স বাৰটো হয়নে এৰিয়া ইনটু এক্স বাৰ আমাক ওলাব দিছে এৰিয়া আমাৰ কি আছে আমি এৰিয়া আগতে ওলাই থৈছোঁ চ' আৰু একবাৰ নোলাওঁ মাইনাছ পি এল স্কুৱেৰ বাই 2i আৰু চেণ্ট্ৰইডৰ ডিষ্টেঞ্চটো কিমান 2/3 L হয়নে ত' 2টো কাটা গ'ল চ' মাইনাছ পি এল কিউব বাই 3 EI ঠিক আছে আৰু এইটো আমাক কি দিব যে ডিফ্লেকশ্যন অফ বি উইথ ৰেচপেক্ট টু এ দিব উইথ ৰেচপেক্ট টু টেনজেণ্টেড এ কি টেনজেণ্টেড এ কিন্তু টেনজেণ্টেড এটো কি হয় বিম হয় চ' বিম যদি হয় ত' ডিফ্লেকশ্যন অফ বি বুলি আমি ক'ব পাৰোঁ ঠিক আছে নে বুজিলোঁ নে চ' এইটো চব ষ্টেণ্ডাৰ্ড ভেলুৰ লগত ছেম আহিছেনে আমি যিটো পি এল কিউব বাই 3 EI পাইছিলোঁ পইণ্ট লোডৰ কাৰণে আৰু পি এল স্কুৱেৰ বাই 2 EI পাইছিলোঁ সেইটোৰ কাৰণে ঠিক আছে চ' এই কুৱেশ্যনটো আমি বুজি পালোঁ ঠিক আছে চ' অলপমান খালি ডাউট এটা ক্লিয়াৰ কৰিবৰ কাৰণে মই এটা ইলাষ্ট্ৰেশ্যন এটা দি দিওঁ আৰু যাতে আৰু ডাউট নাথাকে ঠিক আছে ধৰি লওক এটা পইণ্ট লোড এটা আছে চ' ই কেনেকৈ ডিফ্লেক্ট কৰিব এনেকৈ ডিফ্লেক্ট কৰিব হয়নে চ'
আমাক ধৰি লোৱা কি লাগে যে ডিফ্লেকশ্যন এইটো লাগে, কিন্তু আমি যদি এৰিয়া মোমেণ্ট আকৌ যে আমাৰ কি হ'ব, এটা বেণ্ডিং মোমেণ্ট আমাৰ M/E ডায়েগ্ৰামটো এনেকুৱা হ'ব হয়নে, আমাৰ বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো এনেকুৱা হয়নে নহয়, PL/4 আহে হয়নে, পি লত যদি থাকে চেণ্টাৰত থাকে তেনে বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম কিমান আহে, মেক্সিমাম বেণ্ডিং মোমেণ্ট আহে PL/4 হয়নে, আৰু তাক EID ডিভাইড কৰিব লাগিব, EID বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটোক আমি কিহেদি ডিভাইড কৰিব কৈছোঁ, EID ডিভাইড কৰিব দিছোঁ। চ' এনেকুৱা টাইপ আহিব। চ' মই কুৱেশ্যনটো মেইনলি নকৰোঁ, মই খালি কৈছোঁ যে আমি যদি এই পইণ্টটোৰ যদি ডিফ্লেকশ্যন লাগে, আমি কি কৰোঁ, A পইণ্ট এইটোক ধৰিলোঁ, B পইণ্ট এইটোক ধৰিলোঁ। চ' যদি মই Aত যদি টেনজেণ্ট থাকোঁ, Aত মই টেনজেণ্টটো সদায় কি লাগিব, ইলাষ্টিক কাৰ্ভত ৰাখিব লাগিব। চ' Aৰ টেনজেণ্টটো এনেকুৱা টাইপ হ'বনে, এনেকুৱা টাইপ হ'ব। চ' যদি মই এতিয়া A আৰু B পইণ্টৰ মাজত এৰিয়াটো লওঁ, চ' এৰিয়াটো ল'লে কি দিব, শ্লোপ দিব, কি দিব, A আৰু B পইণ্টৰ মাজত ল'লে কি দিব, যে শ্লোপ অফ B উইথ ৰেচপেক্ট টু কি দিব, চ' আমাক কি দিব, যদি আমি A আৰু B পইণ্টৰ মাজত যদি এই এৰিয়াটো যদি লওঁ, আমাক কি দিব, শ্লোপ অফ B উইথ ৰেচপেক্ট টু টেনজেণ্টেড A, মানে এইটো বস্তু মই আৰু আগত লৈ আনো, চ' কি দিব ছাৰ, যদি মই টেনজেণ্টত A আকৌ এনেকুৱা হ'ব হয়নে, আমি শ্লোপ অফ B জানো, শ্লোপ অফ B এনে জেনেৰেলি কিমান হয়, 0 হয়, কিমান হয়, এইটো কেছত আমাৰ শ্লোপ অফ B আমি কৈছিলোঁ যে আমাৰ ৰিয়েল বিমটোৰ লগত কি আছে, ৰিয়েল বিমটোৰ লগত এইটো বস্তু ডাইৰেক্টলি এই পইণ্টত যদি আমি এই টেনজেণ্ট থাকোঁ, ই পেৰেলেল থাকিব। ত' যদি ৰিয়েল বিমটোৰ লগত পেৰেলেল থাকে এই পইণ্টৰ শ্লোপ কিমান হয়, 0 হয়। কিন্তু আমাক এই মেথডটোৱে আমাক ৰিয়েল বিমৰ লগত শ্লোপ দিয়ে নে কিহৰ লগত দিয়ে, টেনজেণ্টেড এৰ লগত দিয়ে। এতিয়া টেনজেণ্টেড এটো এই য়েলো কালাৰটো হয়নে, যদি য়েলো কালাৰটো হয় তেনে এই ইকুৱেশ্যনটোৱে আমাক কোনটো ডিফ্লেকশ্যন এংগল দিব, এইটো দিব, কি দিব, থিটা দিব। কিন্তু আমি জানো যে ৰিয়েল বিমৰ লগত এই পইণ্টটোৰ কিমান ডিফ্লেকশ্যন কিমান, 0। চ' আমি থিটাটো কিহত ইউজ কৰিম, এই যে M/E ডায়েগ্ৰামৰ এৰিয়াটো ওলাম, সেই এৰিয়াটো ওলালে এই থিটাটো দিব, এই থিটাটো আমি কেনেকৈ ইউজ কৰিব পাৰিম, এই থিটা আৰু এই থিটাটো ছেম হয়নে, এই থিটাটো ছেম হয়নে, চ' মই থিটা এট A ওলাব পাৰিম। কেনেকৈ ওলাম, মই ওলাম কি, যে মই এই দুটা এই পইণ্টৰ মাজত যদি এৰিয়া ল'লে কি দিব আমাক, এই ডিফ্লেকশ্যন এংগলটো দিব। এই ডিফ্লেকশ্যন এংগলটো কি হ'ব, বিৰ কি হ'ব, বিৰ শ্লোপ হ'ব কম্পেয়াৰ্ড টু টেনজেণ্টেড A। কিন্তু আমাক কি লাগে, বিৰ শ্লোপ আমাক টেনজেণ্টেড A লগত নালাগে, আমাক বিৰ শ্লোপ কিহৰ লগত লাগে, বিৰ শ্লোপ ৰিয়েল বিমৰ লগত লাগে হয়নে, ৰিয়েল বিমৰ লগত এইটো 0 হয় বুলি জানোৱে। চ' এই থিটাটো মই কিহত ইউজ কৰিব পাৰিম, এই থিটাটো মই কিহত ইউজ কৰিব পাৰিম, মই থিটা এট ওলাব ইউজ কৰিব পাৰিম, কিন্তু এই ডিফ্লেকশ্যন এংগলটো আৰু এইটো ইকুৱেল টু ছেম হ'ব। চ' আমি মেথডটো আমি অলপ এনেকৈ চেঞ্জ কৰিব পাৰোঁ যে আমাক B পইণ্টৰ A পইণ্টৰ মাজত যদি এৰিয়া লওঁ, সেইটো মোক কি দিয়ে, থিটা B মাইনাছ থিটা A দিয়ে, কিমান দিয়ে, থিটা B মাইনাছ থিটা A দিয়ে, ইজ ইকুৱেল টু এৰিয়া অফ M/EI ডায়েগ্ৰাম। ঠিক আছে, ইয়াতে মই জানো যে ৰিয়েল বিমৰ থিটা বিটো 0 হ'ব, ৰিয়েল বিমৰ থিটা বিটো 0 হ'ব, মাইনাছ থিটা A হ'ব হয়নে। চ' এৰিয়াটো আমাক কি দিব, ইনডাইৰেক্টলি থিটা অফ A দিব। আৰু এইটো মই ডায়েগ্ৰাম দিও বুজাই দিছোঁ যে আমাৰ B পইণ্টত কি থাকিব, শ্লোপ নাথাকিব, B পইণ্টত কি নাথাকিব, আমাৰ শ্লোপ নাথাকিব। কিন্তু এই ফৰ্মুলাটো ইউজ কৰিলে শ্লোপ আহিব, কিয় আহিব, কিউকি আমাৰ ফৰ্মুলাটো সদায় শ্লোপ উইথ ৰেচপেক্ট টু কি দিয়ে, উইথ ৰেচপেক্ট টু টেনজেণ্টেড আদাৰ পইণ্ট, যদি টেনজেণ্ট আদাৰ পইণ্টে শ্লোপটো এই এংগলটো দিব। চ' এই এংগলটো আমাৰ জেনেৰেলি কি হয়, থিটা B মাইনাছ থিটা A হয়। ঠিক আছে নে, চ' থিটা B মাইনাছ থিটা A হ'লে থিটা B মই জানো 0 বুলি, আৰু থিটা Aটো মই ডাইৰেক্টলি ওলাই ল'ব পাৰিম। ঠিক আছে, যদি ডিফ্লেকশ্যনৰ কাৰণেও লগাওঁ, ডিফ্লেকশ্যনটো কি দিব চোৱা, যে আমাক ডিফ্লেকশ্যন উইথ ৰেচপেক্ট টু কি দিয়ে, যে এই টেনজেণ্টটোৰ লগত দিয়ে। চ' এতিয়া যদি মই এই দুটা এৰিয়াৰ মাজত ডিফ্লেকশ্যন হ'লেও এই ডিষ্টেঞ্চটো দিব, ডেল্টা। এই ডিষ্টেঞ্চটো একচুৱেল ডিফ্লেকশ্যন হয় জানো, এই একচুৱেল ডিফ্লেকশ্যন নহয়, কিন্তু আমাক সদায় এই ফৰ্মুলাটো কি দিয়ে, আমাক ডিফ্লেকশ্যন উইথ ৰেচপেক্ট টু টেনজেণ্ট এট দ্য আদাৰ পইণ্ট। চ' টেনজেণ্ট এইটোৰ পৰা এইটো পইণ্টৰ ডিষ্টেঞ্চ কিমান, এই ডেল্টাটো দিব, কিন্তু আমাক লাগে এই ডেল্টাটো। চ' আমি কেনেকৈ ওলাওঁ, জেনেৰেলি বেছি ডিপটোত যাব নালাগে, আমি এই থিটাটো ওলাই ল'লোঁ ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ পৰা। চ' থিটাটো যদি জানো মই, এইখিনি ডিষ্টেঞ্চ মই জানো, চ' টেন থিটা এদি ইউজ কৰি কিনে মই এই টোটেল ডিষ্টেঞ্চটো ওলাব পাৰিমনে, এই টোটেল ডিষ্টেঞ্চটো মই ওলাব পাৰিম। তলৰ ডিষ্টেঞ্চটো মই এই ফৰ্মুলাৰ পৰা পালোঁ, চ' ওপৰৰ ডিষ্টেঞ্চটো মই মাইনাছ কৰি পাই যাম। টোটেল ডিষ্টেঞ্চটো কেনেকৈ পালোঁ, আমি থিটা জানো, চ' টেন থিটা ইকুৱেল টু পাৰপেণ্ডিকুলাৰ বাই বেছ হয়নে, বেছটো মই জানো L/2, টেন থিটাও ওলালোঁ ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ পৰা ইউজ কৰি কিনে। চ' মই এই টোটেল লেন্থটো পাই গ'লোঁ, মই এই তলৰ লেন্থটো পাই গ'লোঁ ছেকেণ্ড ফৰ্মুলাটোৰ পৰা। চ' মই ওপৰৰ ডেল্টাটো ওলাব পাৰিম। ঠিক আছে নে, বুজি পালোঁ নে, বুজি পালোঁ নে। চ' আমি কি কৰিম, যদি এইটো মেথড যদি আমি ইউজ কৰোঁ, আমাক শ্লোপটো দিব কম্পেয়াৰ টু দ্য টেনজেণ্ট এট টেনজেণ্ট এটা ফাৰ্ষ্ট পইণ্ট, আৰু ডিফ্লেকশ্যনটো দিব কি, উইথ ৰেচপেক্ট টু দ্য টেনজেণ্ট এটা ফাৰ্ষ্ট পইণ্ট হয়নে। আৰু ডিফ্লেকশ্যন শ্লোপ ওলাবৰ কাৰণে কি ল'ম, সেই দুটা পইণ্টৰ মাজত এৰিয়া ল'লে হৈ যাব। আৰু তোমাৰ যদি ডিফ্লেকশ্যন ওলাব লাগে কি ল'বা তোমালোকে, যে সেই দুটাৰ মাজত এৰিয়া আৰু মমেণ্টটো ল'বা উইথ ৰেচপেক্ট টু দ্য ছেকেণ্ড পইণ্ট, যিটো পইণ্টত ডিফ্লেকশ্যন লাগে। যেনেকৈ আমাৰ ইয়াতে B পইণ্টত ডিফ্লেকশ্যন লাগিছিল, চ' মমেণ্টটো উইথ ৰেচপেক্ট টু B লৈছোঁ। ঠিক আছে, বুজি পাইছোঁ নে।
সো এইটো আমাৰ হৈ গ'ল এৰিয়া মোমেণ্ট মেথড আমাৰ ইয়াৰ ইম্পৰ্টেণ্ট বস্তুটো কি আছিল জাষ্ট এইটো ইম্পৰ্টেণ্ট যে ইন এৰিয়া মোমেণ্ট মেথড কিহে দিয়ে এৰিয়া বিটুইন দ্য 2 পইণ্টছ গিভ কি এৰিয়া বিটুইন দ্য 2 পইণ্টছ অফ এম বাই ই আই ডায়েগ্ৰাম গিভছ কি শ্লোপ হয়নে আৰু এৰিয়াৰ মোমেণ্টটো কি দিয়ে আমাক ডিফ্লেকশ্যন দিয়ে ঠিক আছে এৰিয়াটো কি দিয়ে আমাক শ্লোপ দিয়ে আৰু এৰিয়াৰ মোমেণ্টটো কি দিয়ে ডিফ্লেকশ্যন দিয়ে ঠিক আছে তাৰপিছত এটা মেথড আছে কনজুগেট বিম মেথড সো কনজুগেট বিম মেথডত তোমালোকে কি চাবা যে কুৱেশ্যনটো এইটোৰ পৰাই আহে এটা ৰিয়েল বিম থাকে মানে যিটো মোৰ কুৱেশ্যনত থাকিব সেইটো মোৰ ৰিয়েল বিম থাকিব আৰু এটা আমাৰ কনজুগেট বিম থাকিব ঠিক আছে ৰিয়েল বিম আৰু কনজুগেট বিম সো ৰিয়েল বিমত যদি আমাৰ ধৰক মনত থাকিব ৰিয়েল বিমত যদি থিটা মানে ডিফ্লেকশ্যন আছে তেনে কনজুগেট বিমত আমাৰ চিয়াৰ ফ'ৰ্চ থাকিব লাগিব ঠিক আছে কি হয় এইটো মই বুজাই আছোঁ তো ৰিয়েল বিমত যদি আমাৰ ডিফ্লেকশ্যন আছে কনজুগেট বিমত কি থাকিব লাগিব চিয়াৰ ফ'ৰ্চ থাকিব লাগিব আৰু ৰিয়েল বিমত যদি ডিফ্লেকশ্যন আছে তেনে কনজুগেট বিমত আমাৰ কি থাকিব লাগিব বেণ্ডিং মমেণ্ট থাকিব লাগিব ঠিক আছে যেনেকৈ আমাৰ ধৰি লোৱা আমাৰ সদায় এন কণ্ডিশ্যনবিলাক চাওঁ ঠিক আছে মানে ধৰি লোৱা আমাৰ বিম এটাত হিঞ্জ আছে কি আছে সেইটো হিঞ্জ আছে ধৰি লোৱা বিমটোত আমাৰ কি আছে হিঞ্জ আছে হিঞ্জ যদি আছে তেনে হিঞ্জ বিম এটাত কি থাকিব ডেল্টাত শ্লোপ থাকিবনে থাকিব বেণ্ড হ'লে এনেকৈ বেণ্ড হ'ব থিতা থাকিব আৰু আমাৰ কি থাকিব ডিফ্লেকশ্যন থাকিবনে আমাৰ ডিফ্লেকশ্যন নাথাকে কিউকি তলৰ ফালেতো যাব নোৱাৰে চ' আমাৰ যিটো কনজুগেট বিম আছে তাতে কি থাকিব লাগিব তাতে আমাৰ চিয়াৰ ফ'ৰ্চ থাকিব লাগিব কিন্তু বেণ্ডিং মমেণ্ট থাকিব নোৱাৰে চ' এনেকুৱা বিম কি আছে মনত কৰা চ' এনেকুৱা আমাৰ বিম হ'ব কি যদি হিঞ্জ থাকে হিঞ্জত কি থাকে মনত আছেনে হিঞ্জত আমাৰ ৰিয়েকশ্যন ফ'ৰ্চ এটা আহে মানে কি চিয়াৰ ফ'ৰ্চ আছে কিন্তু আমাৰ বেণ্ডিং মমেণ্ট কি থাকে এই পইণ্টত কি থাকে বেণ্ডিং মমেণ্ট কিমান থাকে 0 থাকে চিয়াৰ ফ'ৰ্চ থাকে কিউকি এণ্ডত ৰিয়েকশ্যন ডেভেলপ হ'ব চিয়াৰ ফ'ৰ্চ ওলাব শিকাইছিলোঁ নে ইয়াতে যদি আমি চিয়াৰ ফ'ৰ্চ ওলাব কি থাকে ডায়েগ্ৰামটো এনেকৈ জাম্প কৰে তো চিয়াৰ ফ'ৰ্চ আছে কিন্তু বেণ্ডিং মমেণ্ট নাই চ' আমি কি পঢ়িলোঁ যে যদি হিঞ্জ ছাপৰ্ট থাকে তেনে তাৰ কনজুগেট বিমটো কি হ'ব হিঞ্জ হ'ব ঠিক আছে নে যদি হিঞ্জ থাকে কনজুগেট বিমটো হিঞ্জ হ'ব ঠিক আছে সিমিলাৰলি ৰোলাৰ যদি ৰোলাৰ থাকে ৰোলাৰ থাকিলে কি হ'ব ৰোলাৰত কি আছে শ্লোপ আছে ডিফ্লেকশ্যন নাই চ' এনেকুৱা এটা বস্তু লাগিব যিটোত চিয়াৰ ফ'ৰ্চ আছে বেণ্ডিং মমেণ্ট নাই চিয়াৰ ফ'ৰ্চ আছে বেণ্ডিং মমেণ্ট ৰোলাৰে হ'ব হিঞ্জো হ'ব কিন্তু ৰোলাৰৰ কাৰণে ৰোলাৰ লয় ঠিক আছে ৰোলাৰৰ কাৰণে কি লয় ৰোলাৰ লয় ঠিক আছে কেনেকৈ কনজুগেট বিম ওলাই গম পাইছোঁ তাৰপিছত ধৰি লোৱা আমাৰ ফিক্স বিম আছে ঠিক আছে ফিক্স বিম যদি আছে কি শ্লোপ নাই শ্লোপ থাকিব জানো ফিক্স বিমত নাথাকে ডিফ্লেকশ্যন থাকিব জানো ডিফ্লেকশ্যনো নাথাকে আমাৰ শ্লোপ থাকিব জানো শ্লোপো নাথাকে আৰু ডিফ্লেকশ্যনো নাথাকে যদি শ্লোপৰো নাথাকে ডিফ্লেকশ্যন নাথাকে তেন্তে কনজুগেট বিমটোত কি থাকিব চিয়াৰ ফ'ৰ্চো নাথাকিব বেণ্ডিং মমেণ্টটো নাথাকিব চিয়াৰ ফ'ৰ্চ বেণ্ডিং মমেণ্ট নাথাকা বস্তু কি হ'ব লাগিব ফ্ৰী এণ্ডটো ধৰি লওক যদি ফ্ৰী এণ্ড হয় একোৱে নাই তেতিয়া কি হ'ব তাতে চিয়াৰ ফ'ৰ্চো নাথাকে বেণ্ডিং মমেণ্টটো নাথাকে যদি ফ্ৰী নহয় তেনে অবভিয়াছলি চিয়াৰ ফ'ৰ্চটো মিনিমাম আহিয়ে যায় কিউকি হিঞ্জত হ'লেও বা ৰোলাৰত হ'লে আমাৰ কি চিয়াৰ ফ'ৰ্চ আহি যায় চ' আমাৰ ফিক্স বিমৰ কাৰণে কি আহে চ' এইটো মনত ৰাখিব হিঞ্জৰ কাৰণে হিঞ্জ ৰোলাৰৰ কাৰণে ৰোলাৰ আৰু আমাৰ ফিক্স বিমৰ কাৰণে কি হ'ব ফ্ৰী ঠিক আছে নে ফিক্স বিমৰ কাৰণে কি হ'ব ফ্ৰী হ'ব ঠিক আছে মনত থাকিব কনজুগেট বিমটো কি ৰিয়েল বিমটো যদি ফিক্স হয় কনজুগেট বিমটো কি হ'ব ফ্ৰী হ'ব ঠিক আছে আৰু যদি ৰিয়েল বিমটোত যদি ফ্ৰী এণ্ড এটা থাকে ৰিয়েল বিমটোত যদি কিবা এটা ছাপৰ্ট এটা এণ্ড ফ্ৰী থাকে তেন্তে কনজুগেটত কি হ'ব যদি ফ্ৰী আছে কি হ'ব ফ্ৰী এণ্ডটোত কি হয় শ্লোপো থাকে আৰু ডিফ্লেকশ্যনো থাকে কিন্তু ফ্ৰী এণ্ডটো তলৰ ফালে মুভ হয় তেনেকৈ এইটো এটা বিম ইয়াতে ফ্ৰী এণ্ড এইটো হয় তেতিয়া এইটো ডিফ্লেকশ্যনো আহে এইটোত শ্লোপো আহে চ' ফ্ৰী এণ্ডটোত কি থাকে শ্লোপ আৰু ডিফ্লেকশ্যন দুটাই থাকিব চ' আমাৰ কনজুগেট বিমটোত কি হ'ব লাগিব কনজুগেট বিমটোত আমাৰ কি থাকিব লাগিব চিয়াৰ ফ'ৰ্চো থাকিব লাগিব আৰু বেণ্ডিং মমেণ্টো থাকিব লাগিব যদি চিয়াৰ ফ'ৰ্চো থাকিব লাগে বেণ্ডিং মমেণ্টো থাকিব লাগে সেইটো বিম কেনেকুৱা টাইপ হ'ব ফিক্স বিম হ'ব সেই ফিক্স বিমত কি থাকে চিয়াৰ ফ'ৰ্চো থাকে আৰু বেণ্ডিং মমেণ্টো আহে কিউকি এন মমেণ্ট এটা আহে সেইকাৰণে সি ইনিচিয়েল পইণ্টটোতে আমাক কি দিয়ে বেণ্ডিং মমেণ্ট এটা দি দিয়ে ঠিক আছেনে বুজি পাইছোঁ ঠিক আছে তাৰপিছত যদি ইণ্টাৰনেল হিঞ্জ থাকে এইটো ইণ্টাৰনেল হিঞ্জ বুলি কয় কি বুলি কয় যদি হিঞ্জটো বিমৰ মাজত থাকে মানে এইটো ইণ্টাৰনেল হিঞ্জ বুলি কয় তে কনজুগেট বিমটো আমাৰ ইণ্টাৰনেল পিন হয় পিন ছাপৰ্ট ঠিক আছে ইণ্টাৰনেল পিন ঠিক আছে মনত ৰাখিবা এইটো মনত ৰাখিবা খালি বুজিলোঁ চ' এতিয়া আমি আমাৰ কণ্ডিশ্যনবোৰ ধৰি লোৱা
আমাৰ এটা বিম আছে এনেকুৱা হিঞ্জ আৰু ৰোলাৰ চ' হিঞ্জৰ কাৰণে কনজুগেট কি আছিল হিঞ্জৰ কাৰণে কনজুগেট আছিল হিঞ্জ আৰু ৰোলাৰৰ কাৰণে কনজুগেট কি আছিল ৰোলাৰ পালোঁ ঠিক আছে চ' এইটো আমাৰ ৰিয়েল বিম হ'ব এইটো আমাৰ ৰিয়েল বিম হ'ব এইটো আমাৰ কি হ'ব কনজুগেট বিম হ'ব কি হ'ব কনজুগেট বিম হ'ব ঠিক আছে তাৰপিছত ধৰি লওঁ এটা ফিক্স বিম আছে এনেকুৱা টাইপ চ' আমাৰ এইটো যদি ৰিয়েল বিম হয় চ' আমি জানো যে ফিক্স এণ্ডটো কি হৈ যায় ফ্ৰী হৈ যায় আৰু ফ্ৰী এণ্ডটো আমাৰ কি আছিল বুলি কৈছিলোঁ ফিক্স হৈ যায় চ' কনজুগেট আমাৰ এইটো হ'ব ঠিক আছে কনজুগেট আমাৰ এইটো হ'ব ঠিক আছে বুজিলোঁ চ' এইটো আমাৰ প্ৰথমতে আমাৰ কনজুগেট বিমটো কি হয় জানিব লাগে ঠিক আছে তাৰপিছত আমি ডাইৰেক্টলি এটা কুৱেশ্যনে কৰোঁ আমি কনজুগেট বিমটো ডিফ্লেকশ্যন কেনেকৈ ওলাওঁ ধৰি লওঁ আমাক এইটো কেছৰ কাৰণে লাগে পি পইণ্ট এটা আছে এইটো কাৰণে আমাক কনজুগেট বিম লাগে আমি প্ৰথমতে কি কৰিম যে এইটোৰ এম বাই ই আই ডায়েগ্ৰাম ওলাম এম বাই ই আই ডায়েগ্ৰামৰ কথা বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম লাগিব বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো আমি জানো কি হয় পি এল মাইনাছ পি এল আহে এইটো ঠিক আছে এই পইণ্টটোত কি হয় মাইনাছ পি এল এইটো আমাৰ বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম কি হয় বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম কিয় মাইনাছ পি এল এইটো আমি জানো ঠিক আছে বা নিগেটিভ ধৰা ঠিক আছে পি এল নিগেটিভ আছে আৰু এম বাই ই আই ডায়েগ্ৰামলৈ কি হ'ব পি এলৰ লগত কি দিয়ে ডিভাইড হৈ যাব পি এল বাই ই আই নিগেটিভ হয়নে চ' আমি কি কৰিম যিটো আমাৰ ৰিয়েল বিম থাকে এইটো আমাৰ ৰিয়েল বিম কুৱেশ্যনত আমাক যিটো দি আছে এইটো আমাৰ ৰিয়েল বিম চ' ৰিয়েল বিমটোত আমি কি ওলাওঁ এম বাই ই আই ডায়েগ্ৰাম ওলাওঁ চ' এম আমাৰ কি আছে পি এল আছে আৰু ই আই ডি ডিভাইড কৰিলে কি পাম এম বাই ই আই ডায়েগ্ৰাম পাম ঠিক আছে তো ৰিয়েল বিমটোত আমি কি ওলাওঁ এম বাই ই আই ডায়েগ্ৰাম ওলাওঁ তাৰপিছত কি কৰোঁ এই ৰিয়েল বিমটো যিটো এম বাই ই আই ডায়েগ্ৰাম আছে তাৰপিছত আমি কনজুগেট বিমটো ড্ৰ কৰিলোঁ কনজুগেট বিমটো এইটো কাৰণে কি হ'ব ফিক্স এণ্ডটো হৈ যাব ফ্ৰী আৰু ফ্ৰী এণ্ডটো হৈ যাব ফিক্স চ' এইটো আমাৰ কনজুগেট বিম হয় ঠিক আছে এইটো আমাৰ কনজুগেট বিম হয় চ' আমি কি কৰোঁ যে যিটো ৰিয়েল বিমৰ আমাৰ আৰু এম বাই ই আই ডায়েগ্ৰাম থাকে সেই ডায়েগ্ৰামটোক আমি লোডিং হিচাপে ইউজ কৰোঁ কি হিচাপে ইউজ কৰোঁ আমি সেইটোক আমি কি হিচাপে ইউজ কৰোঁ লোডিং হিচাপে ইউজ কৰোঁ কনজুগেট বিমত কিহত লোডিং হিচাপে ইউজ কৰোঁ আমি কনজুগেট বিমত চ' আমাৰ ডায়েগ্ৰামটো কিমান আছিল আমাৰ পি এল বাই ই আই নিগেটিভ আছে কাৰণে লোডিংটো ডাউনৱাৰ্ড ল'লোঁ ঠিক আছে নিগেটিভ আছিল কাৰণে লোডিংটো ডাউনৱাৰ্ড ল'লোঁ চ' আমি কি কৰিম যিটো আমাৰ ৰিয়েল বিমৰ এম বাই ই আই ডায়েগ্ৰাম থাকিব সেই ডায়েগ্ৰামটো সেই লোডিংটোক আমি কনজুগেট বিমত কি হিচাপে ৰিয়েল বিমৰ যিটো এম বাই ই আই ডায়েগ্ৰাম থাকিব বা এম বাই ই আই ডায়েগ্ৰাম থাকিব সেই ডায়েগ্ৰামটো আমি এজ এ লোড ইউজ কৰোঁ কিহত কনজুগেট বিমত ঠিক আছে চ' ইউজ কৰিলোঁ তাৰপিছত আমি কি কৰিম আমাৰ যিটো পইণ্টত ঠিক আছেনে তাৰপিছত আমি কি কৰিম এইটো পইণ্ট যদি মই এ লিখোঁ এইটো পইণ্ট যদি বি লিখোঁ এই কনজুগেট বিমত এইটো পইণ্ট এ হ'ব এইটো পইণ্ট বি হ'ব চ' আমাক কি লাগে আমাক যদি বি পইণ্টত কি লাগে ডিফ্লেকশ্যন লাগে বি পইণ্টত আমাক ৰিয়েল বিমত কি লাগে বি পইণ্টত ডিফ্লেকশ্যন লাগে আৰু শ্লোপ লাগে চ' আমি কি কৰিম যে কনজুগেট বিমত বি পইণ্টত আমি কি ওলাম চিয়াৰ ফ'ৰ্চ ওলাম আৰু বি পইণ্টত আমি বেণ্ডিং মমেণ্ট ওলাম যদি বি পইণ্টত চিয়াৰ ফ'ৰ্চ ওলাওঁ আৰু যিটো বি পইণ্টত আমি চিয়াৰ ফ'ৰ্চ ওলাম আৰু কি কৰিম বি পইণ্টত আমি বেণ্ডিং মমেণ্ট হ'ব এতিয়া বি পইণ্টত চিয়াৰ ফ'ৰ্চ কিমান হ'ব ৰিয়েকশ্যনত বি হ'ব আমি জানো হয়নে নহয় ফিক্স বিমত আমাৰ কি হয় যিটো পইণ্টত আমাৰ বি পইণ্টত যদি ৰিয়েকশ্যন লাগে ৰিয়েকশ্যনটো ইয়াতে চিয়াৰ ফ'ৰ্চ হৈ যাবনে নাই পঢ়িছিলোঁ আমি আৰু ইয়াতে এটা মমেণ্ট আহিব সেই মমেণ্টটোৱে কি হ'ব বি পইণ্টত বেণ্ডিং মমেণ্ট হ'ব কিউকি লেফ্ট বা ৰাইটৰ পৰা চাওঁ যদি আমি ইয়াতে লেফ্টৰ পৰা চাওঁ তেনে সেই ফ'ৰ্চটো আৰু সেই মমেণ্টটোৱে থাকিব হয়নে চ' চিয়াৰ ফ'ৰ্চ কি থাকিব সেই ৰিয়েকশ্যনটো আৰু বেণ্ডিং মমেণ্ট কি থাকিব সেই মমেণ্টটো চ' এই ৰিয়েকশ্যনটো ওলোৱা মোৰ ইজি কিউকি আমাৰ আপৱাৰ্ড ফ'ৰ্চ অনলি এইটো লাগি আছে আৰু ডাউনৱাৰ্ড ফ'ৰ্চ আমাৰ গোটেই ল'ডিংটোৰ কাৰণে লাগি আছে চ' আমি এইটো ৰিয়েকশ্যনত বি যদি ওলাওঁ কিমান হ'ব ৰিয়েকশ্যনত বি ইকুৱেল টু কি হ'ব আমাৰ এই ল'ডিংটো হ'ব হয়নে এই ল'ডিংটো আৰু ল'ডিঙৰ টোটেল ল'ড কেনেকৈ ওলাওঁ এৰিয়া অফ দ্য ল'ডিং হয়নে চ' আৰ বি ইকুৱেল টু কি হ'ব টোটেল ডাউনৱাৰ্ড ল'ডিং কেনেকৈ ওলাম এৰিয়া অফ দ্য ল'ডিং হাফ ইনটু পি এল বাই ই আই ইনটু এল হয়নে চ' আমাৰ আৰ বি কিমান আহি গ'ল আমাৰ আৰ বি আহি গ'ল পি এল স্কুৱেৰ বাই 2EI হয়নে তাৰপিছত যদি এইটো পইণ্টত মমেণ্ট কিমান আহে ওলাব লাগে কিউকি এই গোটেই ল'ডিংটো ইয়াক ক্লকৱাইজ কি ঘূৰাব এণ্টি ক্লকৱাইজ ঘূৰাব চ' ইয়াতে মমেণ্ট এটা আহিব ক্লকৱাইজ চ' মমেণ্টটো ওলাব পাৰিম যিটো ক্লকৱাইজ মমেণ্ট সেইটো এণ্টি ক্লকৱাইজ মমেণ্টৰ সমান হ'ব চ' এণ্টি ক্লকৱাইজ মমেণ্টটো ওলাই লোৱা কিমান হ'ব এই টোটেল ল'ড ইনটু কিমান চেণ্ট্ৰইডেল ডিষ্টেঞ্চ কি হ'ব 2/3L আৰু টোটেল ল'ডটো মই জানো এৰিয়া মই ওলাই থৈছোঁ এৰিয়া কোনটো আমাৰ এইটো চ' টোটেল ল'ড আমাৰ কিমান হ'ব PL স্কুৱেৰ বাই 2EI ইনটু চেণ্ট্ৰইডেল ডিষ্টেঞ্চ কি 2/3L চ' এইটো যদি ডিভাইড কৰোঁ আমি কিমান পাম PL কিউব বাই 3EI ঠিক আছে চ' মই ৰিয়েকশ্যনত বি পালোঁ আৰু মমেণ্টেড বি পালোঁ এইটোক যদি মই এনেকৈ ড্ৰ কৰোঁ চ' ৰিয়েকশ্যনত বি পালোঁ আমি PL স্কুৱেৰ বাই 2EI আৰু মমেণ্ট কিমান পালোঁ PL কিউব বাই 3EI ঠিক আছে PL কিউব বাই 3I চ' আমাক যদি এই পইণ্টটোত যদি চিয়াৰ ফ'ৰ্চ লাগে আমি জানো যে পইণ্ট ল'ড আছে কাৰণে কি হ'ব ইয়াতে যদি চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম আকৌ কি হ'ব ইয়াতে চিয়াৰ ফ'ৰ্চটো যিটো ৰিয়েকশ্যন আছে সেইখিনি উঠি যাব মানে এই পইণ্টত চিয়াৰ ফ'ৰ্চ কিমান থাকিব বি পইণ্টত চিয়াৰ ফ'ৰ্চ কিমান থাকিব PL স্কুৱেৰ বাই 2EI আৰু চিয়াৰ ফ'ৰ্চ এট বি আৰু ক'ত আছে কনজুগেট বিমত আছে ক'ত আছে কনজুগেট এট বিমত আছে আৰু বেণ্ডিং মমেণ্ট কিমান থাকিব বেণ্ডিং মমেণ্ট
বেণ্ডিং মমেণ্টেড বি হয়নে বি আৰু কনজুগেট বিমত কিমান হ'ব আমাৰ ইয়াতে যদি আমি যিকোনো ছেকশ্যন লওঁ তেনে লেফ্ট তাৰ ৰাইটৰ ফালে এটাই খালি মমেণ্ট আছে কি PL³/3i চ' বেণ্ডিং মমেণ্ট কিমান হ'ব PL³/3ei ঠিক আছে চাইনটো তুমি লৈ ল'ব পাৰিবা এইটো কি চাইন হ'ব আৰু চিয়াৰটো এণ্টিক লগ হৈছে নিগেটিভ হ'ব আৰু PL³ যদি এইটো নিগেটিভ হ'ব ঠিক আছে দুটাই নিগেটিভ হ'ব ঠিক আছে ত' আমি কি গম পালোঁ যে আমি কনজুগেট বিমত কি কৰিব লাগিব আমি কনজুগেট বিমত সেই পইণ্টটোত চিয়াৰ ফ'ৰ্চ ওলাব লাগিব যিটো পইণ্টত আমাৰ ৰিয়েল বিমত ডিফ্লেকশ্যন লাগে আমি ওলালোঁ ডিফ্লেকশ্যন আৰু শ্লোপ লাগে চ' আমি কি কৰিব লাগিব যিটো ৰিয়েল বিমত যিটো পইণ্টত আমাক ডিফ্লেকশ্যন আৰু শ্লোপ লাগে আমি কনজুগেট বিমত সেইটো পইণ্টত চিয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মমেণ্ট ওলাব লাগিব আমি ওলালোঁ চিয়াৰ ফ'ৰ্চ বিত ওলাইছোঁ আৰু বেণ্ডিং মমেণ্ট বিত ওলাইছোঁ ক'ত ওলাইছোঁ কনজুগেট বিমত আৰু আমাৰ কনজুগেট বিম মেথডটো কি কয় যে এই চিয়াৰ ফ'ৰ্চ যিটো আমাৰ কনজুগেট বিমত আহিছে বি পইণ্টত সেইটো আমাৰ কি হ'ব শ্লোপত বি হ'ব ৰিয়েল বিমত আমাৰ ৰিয়েল বিমত শ্লোপ হ'ব হয়নে আৰু আমাৰ কি কৈছে যে বেণ্ডিং মমেণ্ট যিটো আহিছে আমাৰ বি পইণ্টত কনজুগেট বিমত সেইটো আমাৰ ৰিয়েল বিমত ডিফ্লেকশ্যন হ'ব ঠিক আছে ৰিয়েল বিমত ডিফ্লেকশ্যন হ'ব আমাৰ ৰিয়েল বিমত শ্লোপৰ ডিফ্লেকশ্যন লাগে এইটো আমি পাই গ'লোঁ PL³/3i আৰু PL²/2i ঠিক আছে কনজুগেট বিম মততো বুজি পালোঁ ইয়াৰ ভিতৰত আমাৰ কি লাগিব যে আমাৰ লাগাৰ ভিতৰত আমাক কনজুগেট বিম ডাইৰেক্টলি সুধি দিব পাৰে যে এনেকৈ এটা ফিক্স বিম দিব আৰু ক'ব যে ইয়াৰ কনজুগেট বিমটো কি হ'ব চ' এনেকৈ ড্ৰ কৰিব লগা হ'ব পাৰে আৰু বাকী আমাৰ এনেকৈ নিউমাৰিকেল জেনেৰেলি নিদিয়ে কিন্তু মেথডটো মই এটা ডিছকাছ কৰি ল'লোঁ কি কৰিম আমি যে প্ৰথমতে ৰিয়েল বিমটোৰ বেণ্ডিং মমেণ্ট ডায়েগ্ৰাম আঁকিম তেন তাক EI দি ডিভাইড কৰিম তাৰপিছত সেই M/EI টো আমি কি কৰিম আমি কনজুগেট বিমত এজ এ লডিং ইউজ কৰিম লডিং ইউজ কৰি যিটো পইণ্টত ৰিয়েল বিমত আমাক বেণ্ডিং ডিফ্লেকশ্যন আৰু শ্লোপ লাগে কনজুগেট বিমত সেইটো পইণ্টত আমি চিয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মমেণ্ট ওলাম আৰু কি ক'ম যে কনজুগেট বিমত সেইটো যিটো চিয়াৰ ফ'ৰ্চ আহিছে সেইটো ৰিয়েল বিমৰ শ্লোপ হ'ব আৰু কনজুগেট বিমত যিটো তাতে বেণ্ডিং মমেণ্ট আহিছে সেইটো ৰিয়েল বিমৰ ডিফ্লেকশ্যন হ'ব ইয়াৰ পিছত আমাৰ এনাৰ্জি মেথড আছে সেইটো আমি ষ্ট্ৰাকচাৰেল এনালাইচিছত পাওঁ ঠিক আছে এনাৰ্জি মেথড সেইটো ইয়াতে আমাৰ দৰকাৰ নাই ঠিক আছে এনাৰ্জি মেথড বুলি সেইটো আমাৰ ইয়াতে দৰকাৰ নাই আমি এইখিনি যিখিনি আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা ইমান ইম্পৰ্টেণ্ট নহয় আমি যিটো মানে ষ্ট্ৰেইন এনাৰ্জি পঢ়িছোঁ সেইটো ইউজ কৰি কিনে আমি ওলাওঁ ষ্ট্ৰেইন এনাৰ্জি যিটো ফৰ্মুলা আছে সেইটো জানিলে হ'ল আমাৰ এনাৰ্জি মেথডটো কেতিয়াও একো ছল্ভ কৰিব এক্সামত নাহে ঠিক আছে নে এতিয়া আমি চিলেবাছটো আমি ক্ৰিস্প কৰিছোঁ যাতে আমি বেছি টাইম ৱেষ্ট নকৰোঁ কিয় অলৰেডি আমি বহুত টাইম ৱেষ্ট কৰিছোঁ চ' আমি কি কৰিব লাগিব এতিয়া যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনি কমপ্লিট কৰিব লাগিব চ' ডিফ্লেকশ্যন আমি এনেকৈ ওলাম মেইনলি আমাৰ ফৰ্মুলা বেছখিনি লাগে তথাপি আমি তিনিটা মেথড ডিছকাছ কৰিছোঁ ইন ডিপ আমি বেণ্ডিং মানে ডাবল ইণ্টিগ্ৰেশ্যন মেথড ডিছকাছ কৰিছোঁ তাৰপিছত এৰিয়া মমেণ্ট মেথডটো ডিছকাছ কৰিছোঁ আৰু থাৰ্ডত আমি কি ডিছকাছ কৰিছোঁ কনজুগেট বিম মেথড এনাৰ্জি মেথড ইজ নট ইম্পৰ্টেণ্ট ইন ষ্ট্ৰেংথ অফ মেটেৰিয়েল ষ্ট্ৰাকচাৰ এনালাইচিছৰ এইটো পুৰা চেপ্টাৰে পায় তাতে আমি ডিছকাছ যদি কেতিয়াবা ষ্ট্ৰাকচাৰ এনালাইচিছ পঢ়োঁ তেতিয়া তাতে ডিছকাছ কৰোঁ ঠিক আছে